So welcome to my channel. Assalamu alaikum and good morning to all of you. So today we are going to discuss the adjustment of reserve fund and undistributed profit. How it is treated at the time of admission of a new partner. নতুন অংশীদাৰৰ ভৰ্তিৰ সময়ত ইয়াক কেনেকৈ হিচাপত বহীত সংযোজন কৰা হয়, হিচাপত লিপিবদ্ধ কৰা হয়, এই সম্পৰ্কে আমি আলোচনা কৰিম। আমি জানো যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ নতুন অংশীদাৰৰ ভৰ্তিৰ সময়ত সেই ব্যৱসায়ী প্ৰতিষ্ঠানটো ইতিমধ্যে উদ্ধৃতপত্ৰত থকা জেনেৰেল ৰিজাৰ্ভ বা প্ৰফিট এণ্ড লছ একাউণ্ট বা এনি ফিক্টিচিয়াছ এছেট যদি থাকে তাক হিচাপত বহীৰ পৰা উঠাই দিব লাগে, ৰিটাৰ্ণ অফ কৰিব লাগে। লাভ থাকক বা ৰিজাৰ্ভ থাকক সেইখিনি পুৰণা অংশীদাৰসকলৰ মাজত পুৰণা লাভ লোকচান অনুপাত মতে ভগাই দিয়া হয়। তাৰ কাৰণে প্ৰয়োজনীয় যিটো যাৱতীয় বস্তু হ'ব জেনেৰেল ৰিজাৰ্ভ একাউণ্ট ডেবিট, যদি আনডিস্ট্রিবিউটেড প্রফিট থাকে প্রফিট অ্যান্ড লস অ্যাকাউন্ট ডেবিট টু পার্টনার ক্যাপিটাল অ্যাকাউন্ট। এইটো হ'ব জানেন এটি ইতিমধ্যে উদ্ধৃতপত্ৰত থকা জেনেৰেল ৰিজাৰ্ভ প্ৰফিট এণ্ড লছ একাউণ্টৰ কাৰণে এইটো জানুৱাৰীতে হ'ব টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। যিমানকেইজন পাৰ্টনাৰ আছে তেওঁলোকক পুৰণি লাভ লোকচান অনুপাত মতে ভগাই দিয়া হ'ব। আৰু 2 নম্বৰটো হ'ব যদি লোকচান থাকে বা তেনেকুৱা ধৰণৰ ফিক্টিচিয়াছ কাল্পনিক সম্পত্তি থাকে সেইবিলাকো ভগাই দিয়া হ'ব। তো লোকচান থাকিলে হ'ব পাৰ্টনাৰ ক্যাপিটাল অ্যাকাউন্ট ডেবিট টু প্রফিট এণ্ড লছ একাউন্ট। ইয়াৰ অৰ্থ হৈছে যে ইতিমধ্যে ব্যৱসায় প্ৰতিষ্ঠানৰ উদ্ধৃতপত্ৰত লোকচান আছিলে, সেই লোকচানটো অংশীদাৰসকলৰ মাজত ভগাই দিয়া হৈছে একৰ্ডিং টু দিয়াৰ অল্ড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। জেনেৰেলি 2 জানুৱাৰীতে হয়। ইয়াৰ ওপৰত ভিত্তি কৰি মই তোমালোকৰ এটা ইলাষ্ট্ৰেশ্যন আলোচনা কৰিবলৈ লৈছোঁ। ইলাষ্ট্ৰেশ্যনটো হৈছে যে ইয়াতে 2জন অংশীদাৰ আছে, অমৰ ডেকা আৰু বেনু বৰুৱা। এই দুজনে 3:2 ইমান দিনে লাভ ভোগ কৰি আছিলে। আৰু এট দ্য টাইম এডমিশ্যন অফ কুমাৰ, অমৰ আৰু বেনু 2জন আছিলে অংশীদাৰ। অমৰ আৰু বেনু 2জন অংশীদাৰ ইমান দিনে লাভ লোকচান ভোগ কৰি আছিলে 3:2। তাৰপিছত তেওঁলোকে কি কৰিলে, কুমাৰক ভৰ্তি কৰিলে। আৰু কুমাৰক ভৰ্তি কৰাৰ সময়ত দেখা গৈছে যে বেলেঞ্চ ইন ৰিজাৰ্ভ ফাণ্ড 10,000 টকা আছে আৰু প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট বেলেঞ্চ আছে 6,000 টকা। অৰ্থাৎ কুমাৰক যেতিয়া ভৰ্তি কৰাৰ সময়ত অলৰেডি ৰিজাৰ্ভ ফাণ্ডত জমা আছিলে 10,000 টকা, অৰ্থাৎ বেলেঞ্চ শ্বীটত, আৰু প্ৰফিট এণ্ড লছ একাউণ্ট আছিলে ডেবিট বেলেঞ্চ আছিলে 6,000 টকা। তোমালোকে চাবা, মই এটা বেলেঞ্চ শ্বীট বনাই দেখাই দিছোঁ। এইটো ধৰা বেলেঞ্চ শ্বীট। ইয়াতে আছে জেনেৰেল ৰিজাৰ্ভ থাকিব পাৰে বা কেতিয়াবা ৰিজাৰ্ভ ফাণ্ড বুলি কোৱা হয়, ৰিজাৰ্ভ ফাণ্ড এনেকুৱা থাকিব পাৰে, প্ৰফিট এণ্ড লছ একাউণ্ট থাকিব পাৰে। এই প্ৰফিট এণ্ড লছ একাউণ্ট বেলেঞ্চ শ্বীটৰ এইটো লাইবিলিটি চাইড, বেলেঞ্চ শ্বীট, এইটো এছেট চাইড। যদি প্ৰফিট এণ্ড লছ একাউণ্ট বেলেঞ্চ শ্বীটৰ লাইবিলিটিটো চাইডত আছে, তাৰমানে এইটো ব্যৱসায় প্ৰতিষ্ঠানটোৰ লাভ। আৰু একেটাই প্ৰফিট এণ্ড লছ একাউণ্ট যদি লাইবিলিটি চাইডত নাথাকি যদি এছেট চাইডত আছে, প্ৰফিট এণ্ড লছ একাউণ্ট যদি ইয়াতে আছে, তাৰমানে এইটো লোকচান। তো কুৱেশ্যনত কেতিয়াবা থাকিব পাৰে প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট বেলেঞ্চ, তাৰমানে এইটো লাভ বুজাব। ক্ৰেডিট বেলেঞ্চ হ'লে এইটো কি বুজাব? লাভ বুজাব। কেতিয়াবা থাকিব প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট বেলেঞ্চ, তাৰমানে এইটো কি বুজাব? লোকচান বুজাব। তো প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট বেলেঞ্চটো নাথাকিব পাৰে, চিম্পলি প্ৰফিট এণ্ড লছ একাউণ্ট, এইটো বুজিব লাগিব লাভ। কিন্তু প্ৰফিট এণ্ড লছ একাউণ্টত যদি ব্ৰেকেটত ডেবিট বেলেঞ্চ বুলি শব্দটো লিখা থাকে তেনেহ'লে এইটো হ'ব কি? লোকচান। গতিকে ইয়াতে দিয়া আছে যে ৰিজাৰ্ভ ফাণ্ডত জমা আছে 10,000 টকা আৰু প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট বেলেঞ্চ আছে 6,000 টকা। অৰ্থাৎ এটা লাভ লোকচান আৰু এটা ৰিজাৰ্ভ ফাণ্ড তেওঁলোকে ভগাই ল'ব। যেতিয়া ভগাই ল'ব ৰিজাৰ্ভ ফাণ্ড একাউণ্ট ডেবিট
টু দুজন পাৰ্টনাৰ আছিলে এছ কেপিটেল একাউণ্ট টু বিছ কেপিটেল একাউণ্ট ৰিজাৰ্ভ ফাণ্ড কিমান আছিলে 10,000 টকা সেই 10,000 টকাই তেওঁলোকে ভগাই ল'ব 10,000 3:2 আছিলে ৰেচিঅ' গতিকে 3:2 ফালে এজনে পাব 6,000 টকা আৰু এজনে পাব 4,000 টকা নেৰেশ্যন হ'ব বিং reserve fund credited to old partners capital account in their old profit sharing ratio. এইটো হ'ব নেৰেশ্যন ৰিজাৰ্ভ ফাণ্ডটো পুৰণা অংশীদাৰসকলৰ পুৰণা লাভ লোকচান অনুপাত মতে ভগাই দিয়া আছে আৰু 2 নম্বৰ এন্ট্ৰিটো হ'ব প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট বেলেঞ্চ আছে তাৰমানে এইটো লোকচান লাভ থাকক লোকচান থাকক জেনেৰেলি য'ত থাকক অংশীদাৰসকলে ভগাই ল'ব লাগিব পুৰণা অংশীদাৰসকলে গতিকে সেই লোকচানটো ভগাই যেতিয়া ল'ব তেতিয়া অংশীদাৰৰ মূলধনৰ হিচাপ কমি যাব আমি জানো when any profit distributed amongst the partner it is generally credited to their partners capital account and if there is any loss it also distributed amongst the all partners that is debited the all partners capital account it means this loss reduce their amount of the capital hey luksane তেওঁলোকৰ মূলধনৰ পৰিমাণ কি কৰে কমাই দিয়ে তো as per capital account any decrease in capital generally debited মূলধনৰ পৰিমাণ কমিলে কি হয় ডেবিট হয় সেই লোকচানে যায় যেহেতু তেওঁলোকৰ মূলধনৰ পৰিমাণ কমাই দিছে সেইকাৰণে পাৰ্টনাৰ কেপিটেল একাউণ্ট ডেবিট অৰ্থাৎ এতে অমৰ ডেকা অমৰ্স কেপিটেল একাউণ্ট বেনু ডেকা বিছ কেপিটেল একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ একাউণ্ট কিমান টকা লোকচান আছিলে 6,000 টকা লোকচান আছিলে গতিকে এই 6,000 টকা 3:2 ভগাই ল'ব তো 3:2 ভগাই ল'লে 5 সাৰ্টিফিকেটত কেইবাৰ যাব 12 3 বাৰ 3600 এজনৰ ভাগত পৰিব 3,600 আৰু এজনৰ ভাগত পৰিব 4,000 টকা নেৰেশ্যন হ'ব বিং প্ৰফিট এণ্ড লছ একাউণ্ট ডিষ্ট্ৰিবিউটেড অৰ ডেবিটেড partners capital account in their all profit sharing ratio এনেকৈ লিখিব পাৰা being profit and loss account debited to partners capital account in their all profit sharing ratio এই দুটা এন্ট্রি হ'ব তো আমি এটা ইলাস্ট্রেশন আলোচনা কৰিলো এতিয়া আমি আৰু এটা ইলাস্ট্রেশন ল'বলৈ ওলাইছো এইটো হৈছে ইয়াতে কোৱা হৈছে ৰাম এণ্ড শ্যাম দুজন অংশীদাৰ ৰাম আৰু শ্যাম দুজন অংশীদাৰ দুইজনে 2:1 ইমান দিন লাভ ভোগ কৰি আছিলে পিছত ৰহিমক ভৰ্তি কৰা হ'ল 1/4 শ্বেয়াৰত ৰহিমে পাব ভৱিষ্যতে 4 ভাগৰ 1 অংশ আৰু ভৰ্তিৰ সময়ত বেলেন্স शीटত এই ধৰণৰ তথ্যবিলাক দিয়া আছিল মেচিনাৰী ফাৰ্নিচাৰ ষ্টক ডেটৰ্স কেশ লাইবিলিটি সাইডত আছিল ৰাম শ্যামৰ ক্যাপিটাল ৰিজাৰ্ভ আৰু ক্ৰেডিটৰ্স তো ভৰ্তি সময়ৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিল শৰ্ত আছিল যে ৰহিম উইল ব্ৰিং 20,000 এজ ক্যাপিটাল এণ্ড 6,000 এজ প্ৰিমিয়াম ফৰ গুডউইল partners will withdraw half of the premium money machinery is to be appreciated 10% stock is to be reduced by 600 and provision for doubtful debts is to be created at 5% on debtors ekhini terms and condition asile etia amak koise je PPR journal entry combined capital account aru balance sheet banabole to ami prothomote monot rakhiba je notun ongida bhortir agote jikhini koroniya kam এখিনি আগত কৰিব লাগিব অৰ্থাৎ ব্যালেন্স শীটত যদি প্ৰফিট এণ্ড লছ একাউণ্টৰ ক্ৰেডিট বেলেন্স বা ডেবিট বেলেন্স আছে ৰিজাৰ্ভ ফাণ্ড আছে সেইখিনি পুৰণা অংশীদাৰসকলৰ মাজত আগতে ভগাই দিব লাগিব সম্পত্তি আৰু দেনাৰ যদি পুনৰ্মূল্যায়ন হৈছে সেই সম্পত্তি দেনাৰ পুনৰ্মূল্যায়নখিনি উই হেভ টু ৰেকৰ্ড
আমি হিচাপৰ বহীত ৰেকৰ্ড কৰিব লাগে পুনৰ্মূল্যায়ন হিচাপখিনি আমি কৰিব লাগে কৰাৰ পিছত লাভো হ'ব পাৰে লোকচানো হ'ব পাৰে সেই লাভ লোকচান পুৰণা অংশীদাৰসকলৰ মাজত পুৰণা লাভ লোকচান অনুপাত মতে ভগাই দিব লাগিব তাৰপিছত যদি নতুন অংশীদাৰে মূলধন আনিছে সুনাম আনিছে সেই মূলধন সুনামৰ বাবদ যাৱতীয় বস্তু দিব লাগিব আৰু সেই সুনাম চেক্ৰিফাইজিং পাৰ্টনাৰৰ চেক্ৰিফাইজিং ৰেচিঅ' মতে ভগাই ল'ব তো এইখিনি আছিলে এতিয়া এই ইলাষ্ট্ৰেশ্যনটোত আমি দুজন অংশীদাৰ পালোঁ দুজন অংশীদাৰ আছিলে ৰাম আৰু শ্যাম তো ৰাম আৰু শ্যাম ভৰ্তি হোৱাৰ সময়ত অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানটোত ৰিজাৰ্ভ আছিলে ৬,০০০ টকা তো প্ৰথম আমি জানুৱাৰীতে দিম ৰিজাৰ্ভটো ভগাই দিম প্ৰথম জানুৱাৰীতে আমি ভগাই দিম ৰিজাৰ্ভটো ভগাই দিম নাম্বাৰ 1 ৰিজাৰ্ভ account debit to Ram's capital account to Shyam's capital account কিমান টকা আছিলে ৬,০০০ টকা এই ৬,০০০ টকা তেওঁলোকৰ ৰেচিঅ' আছিলে ৰাম শ্যামৰ 2:1 অৰ্থাৎ 2:1 হ'লে এজনে পাব ৪,০০০ টকা আৰু এজনে পাব ২,০০০ টকা নেৰেশ্যন হ'ব ৰিজাৰ্ভ ফাণ্ড ক্ৰেডিটেড টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইন দিয়াৰ অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' এইটো হ'ল প্ৰথম এণ্ট্ৰি নেক্সট এণ্ট্ৰি বেলেঞ্চ শ্বীটৰ কাম আমাৰ শেষ বেলেঞ্চ শ্বীটত ৰিজাৰ্ভ ফাণ্ড বা গুডউইল থাকিলে বা প্ৰফিট এণ্ড লছ একাউণ্ট থাকিলে সেইবিলাক আমি আগতে ভগাই দিম তাৰ বাকী নাই এটাই আছিলে ভগাই দিলোঁ নেক্সট কণ্ডিশ্যন হ'ব আমাৰ যে সম্পত্তি আৰু দেনাসমূহৰ পুনৰ্মূল্যায়ন কৰা হৈছে এই যে সম্পত্তি আৰু দেনাৰ পুনৰ্মূল্যায়ন যেতিয়া কৰা হৈছে এই পুনৰ্মূল্যায়নৰ সময়ত দেখা গৈছে কি সম্পত্তি পুনৰ্মূল্যায়ন হৈছে ইয়াতে কোৱা হৈছে মেচিনাৰী ইজ টু বি এপ্ৰিচিয়েটেড মেচিনাৰী মূল্য বাঢ়িছে ষ্টক কমিছে আৰু ডাউটফুল ডেপছ বাঢ়িছে গতিকে মেচিনাৰী বৃদ্ধি পাইছে কোনো সম্পত্তিৰ মূল্য বৃদ্ধি পালে ইফ এছেট ইনক্ৰিজেছ ইট ইজ জেনেৰেলি ডেবিটেড তেনেহ'লে মেচিনাৰী একাউণ্ট ডেবিট machinery account debit to revaluation account এই সম্পত্তিৰ মূল্য বৃদ্ধি পাইছে কিমান টকাৰ সম্পত্তিৰ মূল্য বৃদ্ধি পাইছে কৈছে মেচিনাৰী ইজ টু বি এপ্ৰিচিয়েটেড বাই 10% এপ্ৰিচিয়েটেড মানে ইনক্ৰিজ হোৱা বৃদ্ধি হোৱা কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে 10% তো বেলেঞ্চ শ্বীটত চোৱা যে মেচিনাৰী কিমান টকা আছে মেচিনাৰী বেলেঞ্চ শ্বীটত দিয়া আছে 20,000 ইয়াৰ 10% ইনক্ৰিজ হৈছে মানে কিমান টকা বাঢ়িছে ২,০০০ টকা ২,০০০ টকা তো নেৰেশ্যন হ'ব বিং ইনক্ৰিজ ইন দ্য ভেলু অফ মেচিন বিং ইনক্ৰিজ ইন দ্য ভেলু অফ মেচিন 2 নম্বৰ মানে এইটো 3 নম্বৰ এণ্ট্ৰি হ'ব তাৰপিছত দেখা গৈছে ষ্টকৰ মূল্য কমিছে দেনাৰ পৰিমাণ বৃদ্ধি পাইছে ষ্টকৰ মূল্য কমিছে ৬০০ টকা আৰু প্ৰভিজন ফৰ ডাউটফুল ডেপছ মেইনটেইন কৰিব লাগে 5% তো কোনো সম্পত্তিৰ মূল্য কমিলে ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট হয় ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট টু ষ্টক একাউণ্ট ষ্টকটো কিয় আমি ক্ৰেডিট কৰিছোঁ এজ পাৰ এছেটছ একাউণ্ট সম্পত্তিৰ হিচাপ মতে আমেৰিকান এপ্ৰ'চত কোৱা হৈছিলে ডিক্ৰিজ ইন দ্য ভেলু অফ এছেটছ ক্ৰেডিটেড সম্পত্তিৰ মূল্য কমিলে কি কৰা হয় ক্ৰেডিট কৰা হয় তো সেইখন আমি ক্ৰেডিট কৰিছোঁ আৰু দেনাৰ পৰিমাণ বৃদ্ধি পালে এই যে প্ৰভিজন ফৰ ডাউটফুল ডেপছ এইটো ব্যৱসায়ৰ দেনাৰ পৰিমাণ বৃদ্ধি পাইছে তো ষ্টক কমিছে আমাৰ ৬০০ টকা 600 আৰু প্ৰভিজন ফৰ ডাউটফুল ডেপছ মেইনটেইন কৰিব দিছে আমাক 5% তো চানডে ডেটৰ চোৱা বেলেঞ্চ শ্বীটত কিমান আছে চানডে ডেটৰ আছে আমাৰ ১৬,০০০ 5% কিমান হ'ব 800 16,000 5% কিমান হ'ব 800 অৰ্থাৎ এই ১৪০০ টকা আমি নেৰেশ্যন দিম বিং ডিক্ৰিজ ইন দ্য ভেলু অফ এছেটছ এণ্ড ইনক্ৰিজ ইন দ্য ভেলু অফ লাইবিলিটি এইটো হ'ল নেৰেশ্যন এতিয়া চোৱা এই যে সম্পত্তি এটাত বাঢ়িছে আৰু এটাত কমিছে ডিফাৰেঞ্চ যিটো হ'ব সেইটোৱে লাভ বা লোকচান দেখা গৈছে বৃদ্ধিৰ পৰিমাণটো বেছি কমাৰ পৰিমাণটো কম অৰ্থাৎ ইয়াতে লাভ দেখা গৈছে আৰু যেতিয়া লাভ হ'ব সেই লাভটো অংশীদাৰসকলৰ মাজত ভগাই দিয়া হয় তেতিয়া জানেন্টি হয় ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল পাৰ্টনাৰ্ছ ইয়াতে কোন আছিলে ৰাম আৰু শ্যাম অৰ্থাৎ ৰামছ কেপিটেল একাউণ্ট টু
শ্যামস ক্যাপিটাল অ্যাকাউন্ট। তো কিমান টকা লাভ দেখা পাইছো 2000 আৰু 1400 অৰ্থাৎ 600 টকা লাভ হৈছে 600। এই 600 টকা তেওঁলোকৰ মাজত ভগাই দিয়া হ'ব। কি ৰেচিও আছিলে 2:1। তো 2:1 হলে এজনে পাব 400 টকা আৰু এজনে পাব 200 টকা। নেৰেশন হ'ব প্ৰফিট অন ৰিভ্যালুয়েশন ক্ৰেডিটেড টু পাৰ্টনাৰ্স ক্যাপিটাল একাউন্ট ইন দেয়ার ওল্ড প্রফিট শেয়ারিং রেশিও। Profit on revaluation credited to old partners capital account in their old profit sharing ratio. এখানে আসলে রিভ্যালুয়েশনের এন্ট্রি। এতিয়া আমি আহিম নতুন অংশীদার ভর্তি করা হব। পুরোনো ব্যবসায় প্রতিষ্ঠানটোত উদ্ধৃত পত্রত থকা রিজার্ভ বা প্রফিট এন্ড লস একাউন্ট বা এনি ফিক্টিসেস এসেস সেইখিনি আমি ভগাই দিয়ার পিছত সম্পত্তি আৰু দেনাৰ পুনৰ্মূল্যায়ন কৰা হ'ব। তাৰ পিছত লাভ হোক লোকসান হোক অংশীদাৰসকলৰ মাজত ভগাই দিয়া হ'ব। তাৰ পিছতহে নতুন অংশীদাৰত ভৰ্তি কৰা হয়। এইকাৰণে নতুন অংশীদাৰত ভৰ্তি কৰাৰ আগতে এইখিনি ট্ৰিটমেণ্ট কৰিব লাগে। কাৰণ নতুন অংশীদাৰ যদি আগতে ভৰ্তি কৰা হয় তেওঁ ভৰ্তি হয়ে ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব, লাভৰ ভাগ ল'ব, ৰিজাৰ্ভৰ ভাগ ল'ব, লোকচান থাকিলে লোকচানৰ ভাগ ল'ব। গতিকে তেওঁ আজি এডমিশ্যন লৈ আজি লাভৰ ভাগ পালে, কোনো কষ্ট নকৰিলে, কোনো পৰিশ্ৰম নকৰিলে। সেইকাৰণে কি কৰা হয় নতুন অংশীদাৰ ভৰ্তিৰ আগতে পুৰণা ব্যৱসায় প্ৰতিষ্ঠানৰ যিখিনি লাভ লোকচান থাকে ৰিজাৰ্ভ থাকে গোটেইখিনি আগতে ভগাই দিয়া হয় পুৰণা অংশীদাৰসকলৰ মাজত। তাৰপিছত নতুন অংশীদাৰক ভৰ্তি কৰা হয়। তো এতিয়া নতুন অংশীদাৰ ভৰ্তি কৰা হ'ব। নতুন অংশীদাৰক যেতিয়া ভৰ্তি কৰা হ'ব তেওঁ আনিছে বেংক একাউণ্ট ডেবিট। নতুন অংশীদার কোন আছিলে? নতুন অংশীদাৰৰ নাম আছিলে রহিম। রহিমে মূলধনের বাবদ আনিছে 20,000 টাকা আর প্রিমিয়ামের বাবদ 6,000 টাকা। তো ব্যাঙ্ক অ্যাকাউন্ট ডেবিট টু রহিমস ক্যাপিটাল অ্যাকাউন্ট টু প্রিমিয়াম ফর গুডউইল অ্যাকাউন্ট। তো মূলধনের বাবদ আনিছে 20,000, প্রিমিয়ামের বাবদ 6,000, টোটাল 26,000. Narration হব being cash brought as capital and premium for goodwill. Cash brought as capital and premium for goodwill. তার পিছত পরবর্তী এন্ট্রি হব এই যে সুনাম লৈ আহিল, এই সুনামজন নতুন অংশীদাৰ আনিছে কাক দিবৰ কাৰণে? পুৰণা অংশীদাৰসকলক দিয়াৰ কাৰণে। কাৰণ পুৰণা অংশীদাৰসকলে ইমান দিনে তেওঁলোকে কষ্ট মেহনত মূলধন খটাই ব্যৱসায় প্ৰতিষ্ঠানটো লাভজনক অৱস্থালৈ আনিছে। সেই পুৰণা অংশীদাৰসকলক ক্ষতিপূৰণ দিব লাগিব, এক ধৰণৰ ৰিৱাৰ্ড দিব লাগিব। সেই ক্ষতিপূৰণৰ কাৰণে প্ৰিমিয়ামটো আনিছে। এতিয়া সেই প্ৰিমিয়াম পুৰণা অংশীদাৰসকলে ভগাই ল'ব। এতিয়া পুৰণা অংশীদাৰসকলে ভগাই ল'ব। যদি ৰহিম ভৰ্তি হোৱাৰ পিছত নতুন লাভ লোকচান অনুপাত দিয়া নাথাকে, ইতিমধ্যে দেখা গৈছে ইয়াতে নতুন লাভ লোকচান অনুপাত দিয়া নাই, তেনেহ'লে তেওঁলোকৰ পুৰণা লাভ লোকচান অনুপাতটি হ'ব পুৰণা অংশীদাৰৰ কাৰণে ত্যাগৰ অনুপাত। ইফ the new profit ratio is not given at the time of admission of a new partner, in that case the old profit sharing ratio is the sacrificing ratio for the old partners. তেনেহ'লে এতিয়া ভগাই ল'ব এই প্ৰিমিয়ামটো। তেতিয়া ভগাই ল'ব প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট ডেবিট টু পাৰ্টনাৰ আছিলে দুজন, ৰাম ক্যাপিটাল অ্যাকাউন্ট আর শ্যাম আছিলে শ্যামস ক্যাপিটাল অ্যাকাউন্ট। কিমান টাকা প্রিমিয়াম? 6,000 টাকা। এই 6,000 টাকা তেওঁলোকৰ ৰেচিঅ' আছিলে 2:1। গতিকে সেই 2:1 ভগাই ল'লে এওঁ পাব 4,000 টকা, এওঁ পাব 2,000, টোটেল 6,000. Narration হ'ব being premium for goodwill credited to sacrificing partners capital account. Being premium for goodwill credited to all partners capital account in their sacrificing ratio. এনেকৈ লিখিব পাৰি। তাৰপিছত কোৱা হৈছে এই যে যিখিনি সুনাম আনিলে সেই সুনামখিনি ত্যাগী অংশীদাৰসকলৰ ত্যাগৰ অনুপাতৰ মাজত ভগাই দিয়া হ'ল। তাৰপিছত কৈছে যে তাৰে আধা সুনাম ব্যৱসায়ৰ পৰা উঠাই লৈছে। এইটো কেই নম্বৰ চৰ্তত আছিলে? 2 নম্বৰ। পাৰ্টনাৰ্ছ উইল উইথড্ৰ হাফ অফ দ্য প্ৰিমিয়াম মানি। যিখিনি সুনাম তেওঁলোকে পাইছে তাৰে আধা সুনাম ব্যৱসায়ৰ পৰা উঠাই লৈছে, ব্যৱসায়ত নাথাকে। যেতিয়া উঠাই ল'ব তেতিয়াৰ কাৰণে জানুৱাৰীটো হ'ব এইটো। উঠাই লোৱাৰ কাৰণে অংশীদাৰ মূলধন আগতে যেতিয়া ভগাই লৈছিলে চোৱা
মূলধন যেতিয়া ভগাই লৈছে মূলধনৰ পৰিমাণ সৰি প্ৰিমিয়াম যেতিয়া ভগাই লৈছে মূলধনৰ পৰিমাণ বৃদ্ধি পাইছে, সেই একেটা সুনাম যেতিয়া উঠাই ল'ব তেতিয়া সেই মূলধনৰ পৰিমাণ কমি যাব। তেতিয়া হ'ব এই ৰামছ কেপিটেল একাউণ্ট ডেবিট, শ্যামছ কেপিটেল একাউণ্ট ডেবিট টু বেংক একাউণ্ট। তেওঁলোকৰ মূলধনৰ পৰা এইখিনি টকা উঠাই লৈছে, আধা লৈছে, হাফ। এওঁ পাইছিলে 4,000, তেনেহ'লে ইয়াৰ আধা কিমান হ'ব? 2,000 উঠাই লৈছে। এওঁ আছিলে 2,000, এওঁ উঠাই ল'লে 1,000। নেৰেশ্যন হ'ব বিং হাফ অফ দ্য গুডউইল উইথড্ৰল বাই দ্য পাৰ্টনাৰ্ছ, বিং হাফ অফ দ্য গুডউইল উইথড্ৰল বাই দ্য পাৰ্টনাৰ্ছ। এই হ'ল আমাৰ প্ৰয়োজনীয় জাবেদা প্ৰভিষ্ট। এতিয়া আমাক কৈছে ইউ আৰ আস্কড টু প্ৰিপেয়াৰ কম্বাইন্ড কেপিটেল একাউণ্ট, পাৰ্টনাৰ্ছ কম্বাইন্ড কেপিটেল একাউণ্ট এণ্ড বেলেন্স শ্বীট অফ দ্য নিউ ফাৰ্ম। নতুন অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানটোৰ উদ্ধৃত পত্ৰ প্ৰস্তুত কৰিব দিছে। এতিয়া আমি প্ৰথমতে মূলধন হিচাপ প্ৰস্তুত কৰিম, তাৰপিছত উদ্ধৃত পত্ৰ কম্বাইন্ড কেপিটেল একাউণ্ট আমি প্ৰস্তুত কৰিম। চাবা পাৰ্টনাৰ্ছ কম্বাইন্ড কেপিটেল একাউণ্ট, তিনিজন পাৰ্টনাৰ হ'ব। ওপৰত লিখিব লাগিব কম্বাইন্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। কোন কোন আছিলে? ৰাম, শ্যাম, ৰহিম। ক্ৰেডিট চাইড এইবিলাক জেপ, পাৰ্টিকুলাৰ ডেট, ৰাম, শ্যাম, ৰহিম। डेबिट साइड डेट पार्टिकुलर जे। तो बैलेंस शीटत चुआ राम और श्याমৰ মূলধন দিয়া আছে বাই बैलेंस বিডি। কিমান টকা মূলধন দিয়া আছিল ৰাম শ্যামৰ? তেওঁলোকৰ মূলধন দিয়া আছে 23,000 আৰু 20,000, 30,000 আৰু 20,000। তেতিয়ালৈকে ৰহিম আহাই নাই। ৰহিম যেতিয়া আহিল তেতিয়া হ'ব বেংক একাউণ্ট ডেবিট, বেংক একাউণ্ট ডেবিট। কিমান টকা মূলধন আনিছে? 20,000 টকা। তাৰপিছত চোৱা ৰহিমক ভৰ্তি কৰাৰ আগতে ৰিজাৰ্ভ আছিলে, ৰিজাৰ্ভ ভগাই লৈছে। গতিকে সেই ৰিজাৰ্ভ যেতিয়া ভগাই লৈছে তেতিয়া ৰিজাৰ্ভ আছিলে, ৰিজাৰ্ভ কিমান টকা আছিলে? শ্বেয়াৰ অফ ৰিজাৰ্ভ, ৰিজাৰ্ভ আছিলে 6,000 টকা। তো 6,000 টকা এজনৰ আছিলে কিমান? 4,000 আৰু এজনৰ আছিলে 2,000 টকা। এইখিনি আছিলে তেওঁ ভৰ্তি কৰাৰ আগতে। যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোক ৰহিমক ভৰ্তি কৰা হ'ল তাৰ আগতে আমি সম্পত্তি আৰু দেনাৰ পুনৰ্মূল্যায়ন কৰিছিলোঁ। তো সম্পত্তি দেনাৰ পুনৰ্মূল্যায়ন কৰোঁতে লাভ হৈছিলে, সেইটো কোৱা হ'ব ৰিভেলুৱেশ্যন, ৰিভেলুৱেশ্যন একাউণ্টত ব্ৰেকেটত দিব পৰা শ্বেয়াৰ অফ প্ৰফিট। ৰিভেলুৱেশ্যন কৰোঁতে যিটো লাভ হৈছে, ৰিভেলুৱেশ্যনত লাভ হৈছিলে কিমান টকা? 600 টকা। এজনৰ পাইছিলে 400 নহয়, আৰু এজনৰ পাইছিলে 200 টকা। তাৰপিছত সুনাম ভগাই ল'ল, সেইটো কোৱা হ'ব প্ৰিমিয়াম ফৰ গুডউইল, প্ৰিমিয়াম ফৰ গুডউইল। কিমান টকা সুনাম আছিলে? 6,000 টকা। 6,000 আৰু এওঁ পাইছিলে 4,000, এওঁ পাইছিলে 2,000 টকা। তাৰে আধা সুনাম উঠাই লৈছিল। যেতিয়া আধা সুনাম উঠাই লৈছিলে তেতিয়া জানে দিছিলাম কি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু বেংক একাউণ্ট। গতিকে ইয়াত আহিব টু বেংক একাউণ্ট। আধা 4,000 আধা হ'লে তেওঁ এজন উঠাই লৈছিলে 2,000 আৰু এজনে লৈছিলে 1,000 টকা। এইখিনি আছিলে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। এতিয়া এইখিনি যোগ কৰা, যোগ কৰিলে পাম 30, 34, 4 38,400, 38,400। এইটো হ'ল 20, 22, 24,200 টকা, 24,200
আৰু এইটো হ'ল 20,000। ইয়াতে ঘৰ এটা বেছি টানি পেলাইছিলোঁ, অতিৰিক্তভাৱে ঘৰ এটা টানি পেলাইছিলোঁ। আচ্ছা, এইটো পুৰাটো এতিয়া ডেটৰ কলম হৈ গ'ল। এতিয়া তেনেহ'লে চোৱা 38,400 আৰু এটা আছিলে 24,200 আৰু এটা 20,000 টকা। এই 38,400 পৰা তেওঁ 2,000 টকা যিহেতু উঠাই লৈছে, এওঁ থাকিব বেলেঞ্চ, ট্ৰু বেলেঞ্চ CD এওঁ থাকিল 34,400 টকা, 34,400 টকা। এওঁৰ 24,000 পৰা 1,000 গৈছে, 23,200 টকা। এওঁৰ 20,000 আছে, 20,000। এতিয়া ইফালে আহিলে হ'ব বাই বেলেঞ্চ BD 36,400, 23,200 আৰু এজনৰ থাকিল 20,000। এইটো হ'ল বেলেঞ্চ BD, অৰ্থাৎ বছৰৰ শেষত, এডমিশ্যনৰ শেষত মূলধনৰ উদ্দীপ্ত। তাৰপিছত আমাক কৈছে ইউ আৰ আস্কড টু প্ৰিপেয়াৰ বেলেঞ্চ শ্বীট। এতিয়া আমি উদ্দীপ্ত পত্ৰ প্ৰস্তুত কৰি দেখাম কেনেকৈ উদ্দীপ্ত পত্ৰ প্ৰস্তুত কৰে। তোমালোকে ভালকৈ মন কৰিবা, আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ অংকবিলাক আহে। আৰু এই এডমিশ্যনৰ ওপৰতে তোমালোকৰ এটা প্ৰেক্টিকেল থাকিব, য'ত 8 মাৰ্ক থাকিব, 8 মাৰ্ক থাকিব। এতিয়া ধৰ বেলেঞ্চ শ্বীট, বেলেঞ্চ শ্বীট এইটো ধৰিছোঁ আমি বেলেঞ্চ শ্বীট। বেলেঞ্চ শ্বীট অফ দ্য নিউ ফাৰ্ম, কাৰণ ৰহিমক ভৰ্তি কৰাৰ পিছত সেইটো বেলেঞ্চ শ্বীট আমি বনাই আছোঁ। বেলেঞ্চ শ্বীট অফ দ্য নিউ ফাৰ্ম, বেলেঞ্চ শ্বীট of the new farm, বা আমি এনেকৈ ক'ব পাৰোঁ বেলেঞ্চ শ্বীট অফ দ্য ৰিকনষ্টিটিউটেড পাৰ্টনাৰশ্বিপ ফাৰ্ম, পুনৰ্গঠিত অংশীদাৰী প্ৰতিষ্ঠানৰ উদ্দীপ্ত পত্ৰ। তো বেলেঞ্চ শ্বীটত চোৱা আগৰ বেলেঞ্চ কি কি আছিলে। লাইবিলিটি ছাইডত আছিলে কেপিটেল, কেপিটেল লাইবিলিটি ছাইডত চোৱা কেপিটেল। ৰামৰ মূলধন আমি পালোঁ কিমান, 34,400, 36,400। শ্যামৰ মূলধন পালোঁ আমি 23,200 আৰু ৰহিম আহিল, ৰহিম আনিছিলে 20,000 টকা। আৰু কি আছিলে ৰিজাৰ্ভ ফাণ্ড, ৰিজাৰ্ভটো ভগাই লোৱা হৈছে আৰু নাহে। ক্ৰেডিটৰ্ছ 10,000, ক্ৰেডিটৰ্ছ 10,000 এইখিনি আছিলে। এছৰ ছাইডত চোৱা মেচিনাৰী, মেচিনাৰী এডজাষ্টমেণ্টত কি আছিলে, মেচিনাৰী 2,000 টকা বাঢ়িছিল নহয়, মনত আছে? 22,000 টকা হৈছে, 2,000 বাঢ়িছিলে। ফাৰ্নিচাৰ 10,000, ফাৰ্নিচাৰ কিজানি বৰাদ্দটা হোৱা নাই, ছেম আছে। ফাৰ্নিচাৰ কিমান আছে, 10,000, ফাৰ্নিচাৰ 10,000। তাৰপিছত আছিলে তোমাৰ ষ্টক, ষ্টকৰ কিবা পৰিৱৰ্তন হৈছিল, 600 টকা কমিছিল নেকি, নে কিমান? তেনেহ'লে 15,600 টকা গ'লে 14,400 টকা। তাৰপিছত আৰু কি আছিলে, ডেটৰ্ছ, ডেটৰ্ছৰ কিবা প্ৰভিজন আছিলে, ডেটৰ্ছ 16,000 নহয়, ইয়াৰ ওপৰত প্ৰভিজন আছিলে, প্ৰভিজন ফৰ ডাউটফুল ডেটছ আছিলে কিমান, 5%, 800 টকা। তেনেহ'লে 15,200 টকা। তাৰপিছত আৰু কি আছিলে, কেছ, তো কেছ কিমান আছে, 5,000 টকা। আৰু বেংক, এতিয়া নতুনকৈ মই লিখিব লগা হৈছে বেংক। মূলধনৰ বাবদ কিমান আনিছিলে ৰহিম, 20,000 টকা। মূলধনৰ বাবদ আনিছে 20,000। প্ৰিমিয়ামৰ বাবদ কিমান আনিছিলে, 6,000, প্ৰিমিয়ামৰ বাবদ 6,000। তাৰে আধা উঠাই লৈছিল, আধা হ'লে কিমান হ'ব, 3,000 উঠাই লৈছিলে। তেনেহ'লে চোৱা 20, 6, 26, 26ৰ পৰা 3, এইটো মাইনাছ, মই মাইনাছ কৰাৰ পৰা প্লাছ। 20, 6, 26ৰ পৰা 3 গ'লে 23,000, অৰ্থাৎ বেংকত জমা আছে 23,000 টকা। এতিয়া যোগ কৰা, যোগ কৰিলে দুইটা পক্ষ সমান হ'ব লাগিব। যদি হোৱা নাই তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত আমাৰ মিষ্টেক হৈছে। তো
22 10 32 32 4 36 46 46 50 61 66 69 89,600 আছে 89,600 তাৰপিছত চোৱা 36,000 4 2 6 তাৰপিছত 6 3 9 9 3 2 5 7 8 89,600 অৰ্থাৎ দুইটা পক্ষ সমান হৈছে তো এই যে উদ্ধৃত পত্ৰখন বনালো এটো কেতিয়া বনালো ৰহিমক ভৰ্তি কৰাৰ পিছত দিস ইজ কল্ড ৰিকনস্টিটিউটেড পাৰ্টনাৰশ্বিপ ফাৰ্ম তো এনেকৈ তোমালোকে চাবা আজিলৈকে আমি সময়ৰ অভাৱত এইখিনিতে সমাপ্ত কৰিব লগা হৈছে তো ৰাখিছোঁ ধন্যবাদ।